নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছো সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম আসাম পুলিচ ABUB অহা 20 ফেব্ৰুৱাৰী 2022ত হৈ যোৱা লিখিত পৰীক্ষাৰ এনসাৰ কিখন আলোচনা কৰিম মই আগৰ কেইটামান ভিডিঅ'ত কেইটামান কোৱেশ্চন আলোচনা কৰা আছে 40 টা কোৱেশ্চন এটা ভিডিঅ'ত আলোচনা কৰা আছে আৰু এটা ভিডিঅ'ত মই 18 টা মান কোৱেশ্চনৰ আলোচনা কৰিছিলো সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম কমপ্লিট 100 কোৱেশ্চন সো গোটেই কোৱেশ্চন পেপাৰখন আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো চাই থাকক এটা গোটেইখিনি কোৱেশ্চন মই কালেকচন কৰি লোৱা হয় সো ইয়াত যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব কিন্তু মই ভুল নকৰিবলৈ চাইছো যিমান পাৰো চেষ্টা কৰিছো সো আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো এটা প্ৰথম কোৱেশ্চনটা আছিল ইংলিছৰ গ্ৰামাৰৰ ফাইন্ড দা অপোজিট ৱৰ্ড অফ ডিফিকাল্ট সো ডিফিকাল্টৰ অপোজিট ৱৰ্ডটো কি হয় সুধিছিলে ইয়াৰ উত্তৰ হ'ব ইজি অপোজিট ৱৰ্ড হৈছে ইজি ডিফিকাল্টৰ অপোজিট ৱৰ্ড হৈছে ইজি নেক্সট এনেকুৱা এটা কোৱেশ্চন আছিলে ফাইন্ড দা কাৰেক্ট স্পেলিং সো ইয়াতে কাৰেক্ট স্পেলিং বাছিবলৈ দিছিলে সো কোৱেশ্চনৰ কাৰেক্ট স্পেলিংটো বাছিবলৈ দিছিলে সো কোৱেশ্চনৰ কাৰেক্ট স্পেলিংটো হৈছে QUESTION কোৱেশ্চনৰ কাৰেক্ট স্পেলিংটো হৈছে এইটো ইয়াৰ উত্তৰটো হৈছে এইটো নেক্সট কোৱেশ্চন when the principal entered the class a student dash on the blackboard so ye khali thait hobo was writing when the principal entered the class a student was writing on the blackboard yat hobo was writing hobo thik ase next question the sun sets in the west yate hobo da hobo thik ase da ba di kismane da boli koy kismane di boli koy next question this earth is move around the sun yate hobo da hobo duitate the earth is move around the sun দুইটাতে দা হ'ব ঠিক আছে নেক্সট কোৱেশ্চন গৈছো my grandmother told me a fairy dash এটা হ'ব টেল হ'ব TALE টেল মানে হৈছে ষ্টৰী my grandmother told me a fairy tale ঠিক আছে নেক্সট কোৱেশ্চন গৈছো there is a red dash under the chair ইয়াত হ'ব বেগ হ'ব BAG there is a red bag under the chair এটা অপচনৰ মতে মই দিছো ঠিক আছে next question this is dash easy question I can solve ঠিক আছে ইয়াতে n হ'ব AN this is an easy question I can solve next question I feel sorry dash is kind ইয়াতে হ'ব for I feel sorry for his kind next English dash difficult by many students এটা is found hobo English is found difficult by many students next another question asile there are 4 dash on the desk ete apple hobo thik ase there are 4 apple on the desk next question which one is incorrect kuntu অশুদ্ধ হেতু বাছি উলিয়াবলৈ দিছিলে ইয়াৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত অশুদ্ধটো হৈছে childrenness টো হৈছে অশুদ্ধ ঠিক আছে ইয়াৰ উত্তৰটো হ'ব childrenness অপচন নম্বৰ C টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন গৈছো প্লিজ গিভ মি dash of bread ইয়াতে ডেছৰ ঠাইত হ'ব piece of bread please give me piece of bread next question গৈছো choose the incorrect one ইয়াতে অপচন চাৰিটা দিছিলে কোনটো অশুদ্ধ হেতু উলিয়াবলৈ দিছিলে এটা অশুদ্ধটো হ'ব babies অপচন নম্বৰ এইটো হৈছে উত্তৰ find the odd one টো বাছি উলিয়াবলৈ কৈছিলে এটা ট্ৰেইন ট্ৰেক দিয়া আছিল বাস ৰোড শিপ ৰিভাৰ এৰোপ্লেন প্লেন দিয়া আছিল আমি জানো ট্ৰেইন ট্ৰেকত চলে বাস ৰোডত চলে ৰাস্তাত চলে শিপ ৰিভাৰত চলে আৰু এৰোপ্লেন প্লেন এটো হৈছে odd one ঠিক আছে বাকিটা ঠিকই আছিল কিন্তু এটো অশুদ্ধ এৰোপ্লেন প্লেনটো হৈছে ইয়াৰ উত্তৰ plural of oxৰ plural লিখিবলৈ দিছিলে এটা হ'ব oxen OXEN next question the news was this good to be true ইয়াতে টু হ'ব the news was too good to be true next question find the odd one
এটা বাদ দিয়া আছিলে ইন অৰ এন দিয়া আছিলে ইয়াৰে অড ওৱানটো হ'ব ইন আই এন ইনটো হৈছে অড ওৱান ঠিক আছে আৰু এটা কুৱেশ্যন আহিছিলে ফাইণ্ড দ্য অড ওৱান ইয়াতো অড ওৱান বাচিবলৈ কৈছিলে আপ স্মল বিলো আৰু আণ্ডাৰ দিয়া আছিলে ইয়াৰ অড ওৱানটো হৈছে স্মল ঠিক আছে স্মলটো হৈছে অড ওৱান আৰু এনেকুৱা এটা কুৱেশ্যন আহিছিলে চুজ দ্য কাৰেক্ট চেণ্টেঞ্চটো কাৰেক্ট চেণ্টেঞ্চ বাচিবলৈ দিছিলে আৰু এই চাৰিটাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ চিটো হৈছে শুদ্ধ হেৰি হেড ইনভাইটেড ওৱান টু হিজ ফাৰ্ম হাউচ ওৱান্স ঠিক আছে অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ এতিয়া কৈছোঁ অসমীয়া পাৰ্টটোত 56তম জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছে 56তম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে নীলমণি ফুকনক আৰু নীলমণি ফুকন হৈছে অসমৰ আৰু 2020 চনত তেওঁক 56 নম্বৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন কৈছোঁ 2022 চনত ফিফা বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব কাটাৰত অনুষ্ঠিত হ'ব 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল অনুষ্ঠিত হ'ব কাটাৰত অনুষ্ঠিত হ'ব ঠিক আছে নেক্সট কুৱেশ্যন কৈছোঁ পথৰুঘাটৰ ৰণ ক'ত আৰু কোন চনত হৈছিলে পথৰুঘাটৰ ৰণ হৈছিলে দৰং জিলাত হৈছিলে 1894ত হৈছিলে 1894 চনত দৰং জিলাত পথৰুঘাটৰ ৰণ হৈছিলে ভাৰতৰ কোনজন ব্যক্তিয়ে প্ৰথমে নোবেল বঁটা পাইছিলে ভাৰতৰ কোনজন ব্যক্তিয়ে প্ৰথমে নোবেল বঁটা পাইছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে পাইছিলে ঠিক আছে নেক্সট কুৱেশ্যন আসাম একৰ্ড অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে 1985 চনত স্বাক্ষৰিত কৰা হৈছিলে 1985ত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিলে 1985ত নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিলে শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671ত 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে ঠিক আছে বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত বৰদলৈ ট্ৰফী ফুটবল খেলত দিয়া হয় ঠিক আছে নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কি মন্দিৰ উমানন্দ মন্দিৰ আচলতে শিৱ মন্দিৰ হয় তাত শিৱ পূজা কৰা হয় আৰু উমানন্দ মন্দিৰ অৱস্থিত ভীষ্মাচল পাহাৰত অৱস্থিত আপোনালোকে মনত ৰাখিব তেনেকৈ কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন হেণ্ড চেনিটাইজাৰত কি দ্ৰব্য ব্যৱহাৰ কৰা হয় এলকহল ব্যৱহাৰ কৰা হয় এলকহল ব্যৱহাৰ কৰা হয় চেনিটাইজাৰত এলকহল ব্যৱহাৰ কৰা হয় মেৰী কমে অলিম্পিকত কেইটা মেডেল পাইছিলে অলিম্পিকত এটা মেডেল পাইছিলে তেওঁ বাকী মেডেল বহুত মেডেল পাইছে কিন্তু অলিম্পিকত তেওঁ এটাই মেডেল পাইছিলে ঠিক আছে মনত ৰাখিব সতী সাধনী কোন বংশৰ আছিলে সতী সাধনী আছিলে চুতীয়া বংশৰ আছিলে ঠিক আছে সতী সাধনী চুতীয়া বংশৰ আছিলে WHO মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা চহৰত অৱস্থিত ছুইজাৰলেণ্ডৰ জেনেভা নামৰ চহৰখনত WHO মুখ্য কাৰ্যালয় অৱস্থিত কলিয়াভোমোৰা দলংখনে কোন দুখন জিলাক সংযোগ কৰিছে নগাঁও আৰু শোণিতপুৰ জিলাক সংলগ্ন কৰিছে কলিয়াভোমোৰা দলংখনে নগাঁও আৰু শোণিতপুৰ জিলাক সংলগ্ন কৰিছে বা সংযোগ কৰিছে ঠিক আছে খাছিয়া জয়ন্তীয়া গাৰোসকল কোন ৰাজ্যৰ জনজাতীয় বাসিন্দা তেওঁলোক হৈছে মেঘালয় ৰাজ্যৰ বাসিন্দা ঠিক আছে হালধীয়া চৰায়ে বাওধান খাই গ্ৰন্থখনৰ লেখক কোন হালধীয়া চৰায়ে বাওধান খাই গ্ৰন্থখনৰ লেখক হৈছে হোমেন বৰগোহাঁই অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী বিগত যোৱা বছৰ অলিম্পিক ক'ত হৈছিলে অলিম্পিক হৈছিলে টকিঅ' জাপানত হৈছিলে আটাইতকৈ তৰল ধাতুবিধ হৈছে পাৰা গোল্ডেন সিল্ক বুলি কাক কোৱা হয় গোল্ডেন সিল্ক বুলি মুগা সিল্কক কোৱা হয় গোল্ডেন সিল্ক বুলি মুগা সিল্কক কোৱা হয় নেক্সট কুৱেশ্যন অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান লোকসভাৰ আসনৰ সংখ্যা হৈছে 14 আৰু ৰাজ্যসভাৰ হৈছে 7 ঠিক আছে আনন্দ মঠৰ লেখক কোন আনন্দ মঠৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী হৈছে আনন্দ মঠৰ লেখক নামঘোষাৰ ৰচক কোন নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ ঠিক আছে নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ ভাৰতীয় সেনাৰ শ্লোগানটো কি ভাৰতীয় সেনাৰ শ্লোগানটো হৈছে জয় হিন্দ হৈছে ভাৰতীয় সেনাৰ
শ্লোগানটো সো এইটোৰ মোৰ অকমান কনফিউজন আছে সেৱা পৰম ধৰ্ম হ'বনে জয়হীন হ'ব সো আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে নেক্সট কোৱেশ্চন কৈছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থাপন কেতিয়া হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থাপন হৈছিল 1985 চনত 1985 হৈছিল 1935 চনত মুক্তি লাভ কৰা জয়মতীৰ পৰিচালক কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আছিল 1935 চনত মুক্তি লাভ কৰা জয়মতীৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা এখন থানাৰ ওচিজনক কি বুলি জনা যায় উপ পৰিদৰ্শক বুলি জনা যায় এসআই বুলি জনা যায় সাবৰমতী আশ্ৰম ক'ত অৱস্থিত সাবৰমতী আশ্ৰম আছে গুজৰাটৰ আহমেদাবাদত আছে ঠিক আছে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন কি কৰিব লাগিব আমি 200/30 * 12 কৰিব লাগিব তাৰ আমাৰ উত্তৰটো ওলাব 80টা ৱৰ্ড বা 80টা শব্দ 12 মিনিটত টাইপ কৰিব পাৰিব সো উত্তৰটো ডাইৰেক্ট উলিয়াই দিছো সো আপোনালোকে কৰি চাব পাৰিব বা স্ক্ৰিনশ্বট এটা মাৰি লওক তাৰপিছত আপোনালোকে নিজৰ বহিত কৰি চাব পাৰিব আৰু মই পিডিএফ বনাই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব নেক্সট কোৱেশ্চনটা আছিল গড় উলিয়াবলৈ দিছিলে 5708 সো আপোনালোকে এই সংখ্যাকেইটা ডিভাইডেড বাই টোটাল নাম্বাৰ অফ সংখ্যাকেইটা ডিভাইড কৰি দিলে হ'ব ইয়াৰ গড় হ'ব 5 ঠিক আছে তাৰপিছত এনেকুৱা এটা কোৱেশ্চন আহিছিল 5 10 15 20 তাৰপিছত কি সংখ্যা হ'ব হেতু উলিয়াবলৈ দিছিলে সো আমি যদি চাওঁ এইটো সংখ্যাত 5 ৰ পিছত 10 হৈছে 10 ৰ পিছত 15 হৈছে 15 ৰ পিছত 20 হৈছে মানে 5 5 কে বাঢ়ি গৈছে ঠিক আছে ইয়াৰ নেক্সট সংখ্যাটো হ'ব 25 উত্তৰটো 25 আৰু এনেকুৱা এটা আছিল A1 B2 C3 question mark E5 আছিলে সো ইয়াত হ'ব D4 এই উত্তৰটো হ'ব D4 সো এইটা কমানে গৈছে A1 A1 B2 C3 তেতিয়া হ'ব D4 E5 সো এতেনে গৈছে নেক্সট কোৱেশ্চন 9 * 6 * 4 = 12 ৰ ষ্টাৰৰ ঠাইত কি হ'ব সো যোগ হ'বনে বিয়োগ হ'বনে পূৰণ হ'বনে হৰণ হ'ব সো আমি মাইনাস চিনটো ইয়াত ব্যৱহাৰ কৰিলে আমি 12 পাম ঠিক আছে অপচন নম্বৰ বি টো হ'ব এনেকুৱা কোৱেশ্চন আহিছিল 2x - 3 = 7 হলে x ৰ মান কিমান হ'ব সো x ৰ মানটো আমি উলিয়াই ল'ব পাৰিম আপোনালোকে x ৰ মানটো উলিয়াই ল'ব পাৰিব x ৰ মান হ'ব 5 x ৰ মান 5 হ'ব নেক্সট কোৱেশ্চন আছিল 1 * 2 * 3 * 4 * 5 * 6 = কিমান উলিয়াবলৈ দিছিলে সো আপোনালোকে গোটেই কেইটা পূৰণ কৰি দিব ইয়াৰ পূৰণফল হ'ব 720 ঠিক আছে নেক্সট কোৱেশ্চন কৈছো 16 13 27 18 ৰ বৰ্গ সংখ্যা কোনটো সো এই গিটাৰ ভিতৰত কোনটো বৰ্গ সংখ্যা হেতু উলিয়াবলৈ দিছে 16 টো হৈছে এই গিটাৰ ভিতৰত হৈছে বৰ্গ সংখ্যা কাৰণ 4 স্কয়াৰ হলে
4 into 4 equal to 16 ঠিক আছে বৰ্গ সংখ্যা হ'ব 16 টো নেক্সট কোৱেশ্চন 3 9 6 13 দিয়া আছিল অমিলটো বাছি উলিয়াব দিছিলে আমি যদি চাওঁ 3 9 6 13 সো ইয়াৰ ভিতৰত এটা সংখ্যা যুগ্ম সংখ্যা আছে বাকি কিটা হৈছে অযুগ্ম সংখ্যা সো এটো কাৰণে হ'ব ইয়াৰ সংখ্যাটো ইয়াৰ উত্তৰটো হ'ব 6 বাকি কিটা অযুগ্ম সংখ্যা নেক্সট এনেকুৱা এটা কোৱেশ্চন আহিছিল 9 * 2 7 ৰ ঠাইত কি বহালে 9 ৰে বিভক্ত হ'ব সো 9 * 2 7 ৰ জেগাত ষ্টাৰৰ জেগাত যদি আমি 9 বহাও তেতিয়া 9 ৰে বিভক্ত হ'ব সো 9 টো হৈছে শুদ্ধ উত্তৰ অপচন নম্বৰ ডি মানে তাত অপচনত দিয়া ভাগে নেক্সট কোৱেশ্চন 9 16 13 8 ৰ ঘন সংখ্যা কোনটো এটোৰ ঘন সংখ্যা হৈছে 8 এইকেইটা সংখ্যাৰ ভিতৰত ইয়াৰ ঘন সংখ্যা হৈছে 8 টো ঘন সংখ্যা 8 টো ঘন সংখ্যা ঠিক আছে কাৰণ 8 টোক আমি 2 কিউব কৰিলে ইয়া আমি কৈ চাব পাৰিম 2 * 2 * 2 2 * 2 * 2 সো 8 হ'ব নেক্সট এনেকুৱা এটা কোৱেশ্চন আহিছিল তলৰ কোনটো সংখ্যা 11 ৰে বিভাজিত হ'ব 11 ৰে বিভাজিত হ'ব ইয়াৰ উত্তৰটো হৈছে 1452 ঠিক আছে নেক্সট কোৱেশ্চন 8 0.06% কিমান শতাংশ হ'ব 0.48% হ'ব শতাংশ হ'ব নেক্সট কোৱেশ্চন 1 মিলিয়নত কিমান সুধিছিলে 1 মিলিয়নত কিমান 10 লাখ 1 মিলিয়নত 10 লাখ থাকে 1m = 10 lakhs next question 9999 plus 999 plus 99 plus 9 equal to কিমান সুধিছিলে সো গোটেইটা প্লাস কৰিলে হ'ব 11106 হ'ব next question ক্লাছত s ৰ শতাংশ কিমান উলিয়াব দিছিলে সো এই ক্লাস শব্দটোত মানে ক্লাস ওয়ার্ডটোত মানে s ৰ শতাংশ কিমান উলিয়াব দিছিলে আমি যদি চাওঁ s ইয়াত দুটা আছে ঠিক আছে আৰু টোটাল নাম্বাৰ অফ টোটাল লেটাৰ কিটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে ঠিক আছে s দুটা আছে 5/2 পূৰণ 100 কৰি দিলে আমাৰ ওলাই যাব ইকুৱেল টু 40% সো আপোনালোকে তেনে কৰিব নেক্সট কোৱেশ্চন গৈছো 2 * 2 = 4 হলে 3 * 3 = 9 4 * 4 = কিমান সুধিছিলে সো 4 4 পূৰণ কৰিলে হ'ব 16 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন ইয়াতে 1 3 7 15 দিয়া আছিল তো তাৰ পাছৰ সংখ্যাটো উলিয়াব দিছিলে আমি যদি চাওঁ 1 ৰ পিছত 3 হল মানে কি 1 * 2 + 1 কৈছে ঠিক আছে তাৰপিছত 3 হল আৰু 3 পিছত 7 কেনেকৈ হল 3 * 2 + 1 কৈছে ঠিক আছে 7 হল তাৰপিছত যদি আমি চাওঁ 7 ৰ পিছত 15 কেনেকৈ হল 7 * 2 কৈছে +1 কৈছে ইকুৱেল টু 15 হল ঠিক আছে আমি নেক্সট সংখ্যাটো কেনেকৈ উলিয়াম 15 * 2 কৰিম +1 কৰিম মানে একেটা হেয়ে যাব 30 + 1 31 ঠিক আছে নেক্সট সংখ্যাটো হ'ব 31 নেক্সট কোৱেশ্চনত গৈছো আজি যদি সোমবাৰ হয় 29 দিনৰ পাছত কি বাৰ হ'ব সো 29 দিনৰ পাছত কি বাৰ হ'ব হেতু দিছে 29 দিনৰ পাছত টিউজডে হ'ব আমি কি কৰিম 29 / 7 কৰিম 7 এ ডিভাইড কৰিম কিমান হ'ব 7 * 28 এটা 1 বাহিলে সো এদিনৰ পাছত হ'ব হেতু কাৰণে মঙ্গলবাৰ হ'ব ঠিক আছে মঙ্গলবাৰ হ'ব নেক্সট কোৱেশ্চন গৈছো যদি 4 জন বনুৱাই 10 ঘণ্টাত এটা কাম কৰিব পাৰে তেন্তে 5 ঘণ্টাত কৰিবলৈ কিমান বনুৱা লাগিব সো আমি কি কৰিম 4 * 10 / 5 কৰিম ইকুৱেল টু কিমান হ'ব 8 জন বনুৱা লাগিব ঠিক আছে ইয়াৰ উত্তৰটো হ'ব 8 নেক্সট কোৱেশ্চনত গৈছো কমলে এটা সিলাই মেচিন 2000 টকাত কিনিলে আৰু 40% লোকসানত বিক্ৰী কৰিলে কিমান টকা পাব সো আমি যদি চাওঁ 2000 * 60/100 কাৰণ লোকসানটো উলিয়াব দিছে কিমান হ'ব 1200 টকা পাব আৰু তেওঁ লোকসান হ'ব 800 টকা 800 টকা তেওঁ লোকসান হ'ব ঠিক আছে নেক্সট কোৱেশ্চনত গৈছো 82 নম্বৰ কোৱেশ্চনটো AB1 AB2 AB3 দিয়া আছে তো নেক্সট কি হ'ব হেতু উলিয়াব দিছিলে AB4 হ'ব ঠিক আছে একাধিক্ৰমে কৈছে AB1 হৈছে AB2 হৈছে AB3 হৈছে আৰু নেক্সট সংখ্যাটো কিমান হ'ব AB4 হ'ব নেক্সট এনেকুৱা এটা আহিছিলে টেলিফোন ইজ টু এনফিলেট এনেকৈ দিছিলে এলিগেটৰ ইজ টু কি হ'ব হেতু উলিয়াব দিছিলে সো আমি যদি চাওঁ এটা দেখিবলৈ পাইছো টেলিফোনটো লিখি পেলাই ইয়াত টেলিফোনটো লুটিয়াই দিছে সো আপোনালোকে এটো লুটিয়াই দিলে হল
লুটিয়াই দিলে কি হ'ব ROTAGILA ঠিক আছে টেলিফোনটো লুটিয়াই দিছে মানে উল্টাই দিছে তেনেকৈ আমি এলিগেটৰটো উল্টাই দিম এইটো কি হ'ব ৰতা গিলা হ'ব ইয়াৰ উত্তৰটো নেক্সট কুৱেশ্যন BC2D তাৰপিছত কুৱেশ্যন মাৰ্ক আছে BC4D BC5D BC6D চ' ইয়াত হ'ব BC3D চ' একাডেমিয়ে কৈছে BC2D হৈছে তাৰপিছত ইয়াতে কুৱেশ্যন মাৰ্ক দিছিলে BC4D হৈছে BC5D হৈছে BC6D চ' সেইটো কাৰণে ইয়াতে BC3D হ'ব কাৰণ একাডেমিয়ে কৈছে নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে 40ৰ 25% কিমান হ'ব চ' 25% উলিয়াবলৈ 40 × 25/100 কৰি দিলে হ'ব কিমান হ'ব 10 এটা পূৰণফল কিমান উলিয়াবলৈ দিছিলে 2754 পূৰণ 8039 ইকুৱেল টু 8039 এটা কি হ'ব 2754 চ' এইটো সংখ্যা ইয়াত আপোনালোকে পাতি দিলে হ'ব কাৰণ এইটো সমান চিন দিছে সেইটো কাৰণে এইটো সংখ্যা পতা আছে ইয়াত চ' এইটো সংখ্যা পাতি দিলে হ'ব 2754 নেক্সট কুৱেশ্যনত গৈছোঁ 4:25 শতাংশত প্ৰকাশ কৰিবলৈ কৈছে 4:25 শতাংশত কেনেকৈ প্ৰকাশ কৰিম 4/25 × 100 ইকুৱেল টু কিমান হ'ব 16% নেক্সট কুৱেশ্যন এনেকুৱা এটা কুৱেশ্যন আছিলে 10 জন মানুহৰ ভিতৰত অনিমৰ স্থান শেষৰ পৰা দ্বিতীয় আৰু কমলৰ স্থান প্ৰথমৰ পৰা তৃতীয় আৰু ৰোহিতৰ স্থান অনিম আৰু কমলৰ মাজত তেনেহ'লে ৰোহিতৰ স্থান কিমান হ'ব 6 হ'ব চ' ডাইৰেক্ট উত্তৰটো উলিয়াই দিছোঁ নেক্সট কুৱেশ্যন দুটা ৰেফ্ৰিজাৰেটৰ 8,000 টকা আৰু 9,000 টকাত আনিলে যদি তেওঁ 8,500 টকাত বিক্ৰী কৰে তেন্তে কিমান শতাংশ লোকচান হ'ব চ' আমি কি কৰিম CP = 8,000 + 9,000 চ' আমি এইটো উলিয়াই ল'লোঁ 17,000 হ'ল টোটেল মানে দুটাৰ দামটো তাত তেওঁ চেলিং প্ৰাইচ কিমান 8,500 আমি কি কৰিম SP/CP কৰিলে তাৰপিছত ইনটু 100 কৰিলে ওলাই যাব 50% চ' 8,500 ডিভাইডেড বাই 17,000 ইনটু 100 সেইটো কৰিলে ওলাই যাব আমাৰ 50% নেক্সট কুৱেশ্যন গৈছোঁ ছাত্ৰ সন্থাৰ লগত অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে 15 আগষ্ট 15 আগষ্ট 1885 চনত 15 আগষ্ট 1885 নেক্সট কুৱেশ্যনত গৈছোঁ 20 জন ল'ৰা আৰু 15 জনী ছোৱালীৰ অনুপাত কিমান সুধিছে 20 জন ল'ৰা কৈছে আৰু 15 জনী ছোৱালী কৈছে 20:15 হ'ব চ' আমি যদি কটাকটি কৰি দিওঁ 3 ইয়াতে 4 যাব 5 তিনিবাৰ গ'ল 5 4বাৰ গ'ল 4:3 হ'ব নেক্সট কুৱেশ্যনত গৈছোঁ 5,000 টকাৰ 4% সুতত দুবছৰৰ সৰল সুত কিমান চ' সৰল সুত ওলোৱা ফৰ্মুলাটো হৈছে PRT ডিভাইডেড বাই 100 P মানে হৈছে মূলধনটো R মানে হৈছে সুতটো T মানে হৈছে সময়টো চ' তাক আমি PRT এই ফৰ্মুলাটো হৈছে এইটো ঠিক আছে সৰল সুত ওলোৱা ফৰ্মুলাটো হৈছে PRT ডিভাইডেড বাই 100 চ' আমি চাওঁ যদি ইয়াতে P টো কোনটো P টো হৈছে 5,000 R টো হৈছে 4 T টো হৈছে 2 চ' আমি 5,000 ইনটু 4 ইনটু 2 কৰিলোঁ ডিভাইডেড বাই 100 কৰিলোঁ সৰি এটা 1000 লিখি পাইছোঁ কি কৰিলোঁ আমি 5,000 ইনটু 4 ইনটু 2 কৰিলোঁ ডিভাইডেড বাই 100 কৰিলোঁ ইকুৱেল টু কিমান হ'ব 400 চ' আপোনালোকে উলিয়াই চাব নিজে ইয়াৰ সৰল সুত হ'ব 400 টকা ঠিক আছে ইয়াত সৰল সুত উলিয়াবলৈ দিছিলে যদি গোটেই মূলধনটো যদি সোধে তেতিয়াহ'লে কিমান হ'ব 5,400 টকা কাৰণ এইটো মূলধনটো হৈছে 5,000 টকা ঠিক আছে যদি সুতে মূলে যদি গোটেইটো কথা সুধিলেহেঁতেন তেতিয়াহ'লে 5,400 টকা হ'ব সৰল সুতটো হ'ব 400 টকা আৰু মূলধনটো হৈছে 5,000 টকা ঠিক আছে টোটেল হ'ব 5,400 টকা আৰু সৰল সুতটো হ'ব 400 টকা ঠিক আছে নেক্সট কুৱেশ্যনত গৈছোঁ এনেকুৱা কুৱেশ্যন আছিলে 13, 9, 19 আৰু 6 আছিলে চ' ইয়াৰ উত্তৰটো হ'ব 6 ঠিক আছে এইটো কুৱেশ্যন মই দুবাৰ দি পালোঁ কিজানি চ' আগতেও দিলোঁ নেকি এবাৰ চ' নেক্সট কুৱেশ্যনত গৈছোঁ এইটো কুৱেশ্যন মই দুবাৰ দি পালোঁ আচলতে এতিয়া গম পাইছোঁ 13, 9, 19, 6
সো ইয়াৰ উত্তৰটো হ'ব 6 কাৰণ বাকিকিটা এই তিনিটা হৈছে অযুগ্ম সংখ্যা কিন্তু এইটো হৈছে যুগ্ম সংখ্যা ঠিক আছে নেক্সট কোৱেশ্চন গুড ইজ টু বেড হলে ৰূপ ইজ টু কি হ'ব হেতু উলিয়াব দিছিলে ৰূপ ইজ টু ফ্লোৰ হ'ব ঠিক আছে আসলে অপচনত দিয়া ভাগে অপচনত যোনটো আছিল ৰূপ ইজ টু ফ্লোৰ হ'ব এটা দিয়া আছিল নয়ডা ইজ OPJEB নয়ডা ইজ টু OPJEB মানে কি কৈছে নয়ডাটো এটো কি লিখিছে OPJEB আৰু দিল্লীটো কি হ'ব হেতু দিছে আসলে আমি যদি চাও নয়ডা NOIDA নয়ডা ইজ টু কি দিছে OPJEB দিছে ঠিক আছে এন পিছত O হৈছে আমি চাইছো O পিছত P হৈছে D I পিছত J হৈছে D পিছত E হৈছে A পিছত B হৈছে সো এটা এৰি এটা হৈছে ঠিক আছে তেনেকে দিল্লীটো তেনেকে হ'ব D পিছত কি হ'ব E হ'ব E পিছত কি হ'ব F হ'ব L পিছত কি হ'ব M হ'ব H পিছত কি হ'ব I হ'ব আৰু I পিছত J হ'ব ইয়াৰ উত্তৰটো হ'ব EFMIJ এনেকুৱা কোৱেশ্চন আছিল ফাইন্ড O1 টো বাছি উলিয়াবলৈ কৈছিলে প্ৰিন্সিপাল টিচাৰ প্ৰফেসৰ আৰু ষ্টুডেন্ট দিয়া আছিল O1 টো হ'ব ষ্টুডেন্ট ঠিক আছে নেক্সট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আছে দিস ইজ এ ডেশ কোৱেশ্চন এটা ইজি আৰু ভেৰি ইজি দিয়া আছিল দিস ইজ এ ভেৰি ইজি কোৱেশ্চন এটা হ'ব ভেৰি ইজি নেক্সট কোৱেশ্চন EJHTMK equal to FKIUNL যদি হয় তেন্তে CFNBSP equal to কিমান হ'ব হেতু উলিয়াব দিছিল সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে ABCD খন লিখি ল'ব এনেকে সাইডতে লিখি ল'ব সাইডত মানে কি ৰাফ পেজ দিয়ে আপোনালোকক তো তাতে আপোনালোকে লিখি ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব সো ইয়াৰ উত্তৰটো হ'ব DJOCTQ ঠিক আছে নেক্সট কোৱেশ্চন EKKGMM EKK is to GMM যদি হয় IOO is to কিমান হ'ব হেতু দিছে আমি যদি চাও EKK is to কিমান হৈছে GMM ঠিক আছে GMM কেনেকৈ হৈছে E পিছত FG সো ইয়াত দুটা ইয়াত প্লাস হৈছে E পিছত +2 হৈছে মানে কি EFG এটা G হৈছে ঠিক আছে K পিছত কি হৈছে M হৈছে LM ঠিক আছে ইয়াতে K পিছত M হৈছে ঠিক আছে LM +2 হৈছে গুটেই এটা +2 কৰি দিছে ঠিক আছে তেনেকৈ আমি IOO টো আমি কেনে লিখিম I পিছত কি হ'ব এটা লিখি দিছো IJK ঠিক আছে K হ'ব ইয়াত O পিছত কি হ'ব OPQ ঠিক আছে Q হ'ব O পিছতো ইয়াত কি হ'ব KQQ তাছে ইয়াতে দিছিলে arrange the word এটা wall floor ceiling roof দিয়া আছিল wall floor ceiling roof দিয়া আছিল ইয়াৰ উত্তৰটো হ'ব roof wall floor ceiling ঠিক আছে ধন্যবাদ আজিৰ ভিডিঅ'ত আসাম পুলিচ ABUB ৰ টোটাল 100টা কোৱেশ্চনৰ আলোচনা কৰিলো সো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ